আজি আমি এইচএস সেকেন্ড ইয়াৰৰ কিছুমান ইম্পৰ্টেন্ট নেৰেশ্যন আলোচনা কৰিম যে এইকেইটা আগতে প্ৰিভিয়াছ ইয়াৰত আহিছে আৰু এইবাৰো অহাৰ খুব বেছি চান্সেছ আৰু ইয়াৰ আগতে আমি কেইটামান আমাৰ আগৰ ভিডিঅ'টো কেইটামান ইম্পৰ্টেন্ট নেৰেশ্যন আলোচনা কৰিছো আজি আৰু কেইটামান লইছ কৰিম যে প্ৰিভিয়াছ ইয়াৰৰ পৰা আৰু এইকেইটা হোৱাৰ চান্সেছ যেহেতু বেছি আৰু 2 মাৰ্কছৰ কাৰণে আহে আৰু 2 মাৰ্কছৰ যিবিলাক আহে পেছিভ নেৰেশ্যন বিলাক আমি যেতিয়া অৰ্থটো বুজি পাই যাম তেতিয়া আমাৰ কৰোতে একদম সহজ হয় 1 মাৰ্কছতকৈ আৰু বেছি সহজ হয় সেইকাৰণে আমি অৰ্থ বুজি এইটো ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট বা ইনডাইৰেক্টত থাকিলে কেনেকৈ ডাইৰেক্ট কৰা সেইটো কৰিম ফাৰ্ষ্টত আমি অৰ্থটো বুজি লওঁ যে আলেকজাণ্ডাৰ সেড টু পৰস আলেকজাণ্ডাৰে পৰসক কৈছিলে যে হাউ ডু ইউ ডিজায়াৰ টু বি ট্ৰিটেড তুমি কেনেকৈ আশা কৰা যে তোমাক কেনেকৈ আমি ট্ৰিট কৰো তোমাক কেনেকৈ তোমাৰ লগত ব্যৱহাৰ কৰো হি আনসাৰটো দিছিলে পৰসে আনসাৰ দিছিলে যে লাইক এ কিং যে মোক এজন ৰজাৰ নিচিনা ট্ৰিট কৰিব লাগে বুলি হি আনসাৰটো দিছিলে এতিয়া ফাৰ্ষ্টত যেহেতু এটা পৰ্চন লম যে যেহেতু ৰিপৰ্টিং ভাৰ্ব পাষ্টত আছে সেই কাৰণে ৰিপৰ্টিং স্পিচটো আমি টেন্সৰ পৰিৱৰ্তন কৰিম ফাৰ্ষ্টত আমি ৰিপৰ্টিং ভাৰ্ব যত said to থাকিব আমি জানো যে ৰিপৰ্টিং ভাৰ্ব ফৰ said to সলনি আমি ask ব্যৱহাৰ কৰো প্ৰশ্নবোধক বাক্য যেহেতু এটো ইন্টাৰগেটিভ নেৰেশ্যন এতিয়া আমি কি কৰিম Alexander said to সলনি আমি asked ব্যৱহাৰ কৰিম asked পৰস Alexander asked পৰস এতে কমা ইনভাৰ্টেড কমাৰ সলনি আমি কি ব্যৱহাৰ কৰিম যেহেতু ইয়াত wh ফ্যামিলি মেম্বাৰ আছে নতুবা how থাকিলেও আমি যোনটো আছে সেইটো বহুৱাই দিম এতিয়া যেহেতু how আছে আমি how to as it is বহুৱাম ইয়াত how wh ফ্যামিলি মেম্বাৰ থাকিলে wh ফ্যামিলি মেম্বাৰ হয় আৰু যদি how থাকে তেতিয়াও এটোত কি হয় how as it is আহে সেকেন্ড যদি how আৰু wh না থাকিলে হয় if বা whether ব্যৱহাৰ কৰিলো হয় যেহেতু ইয়াত how আছে সেই কাৰণে as it is বহুৱাম ইয়াৰ পিছত আমি এটা কথা জানো যে প্ৰশ্নবোধক বাক্যত সাবজেক্টৰ আগত সদায় হেল্পিং ভাৰ্ব থাকে এতিয়া আমি জানো যে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোতে যদি আমি হেল্পিং ভাৰ্বটো আগতে দিও অক্সিলাৰি ভাৰ্বটো যদি সাবজেক্টৰ আগত থাকে তেতিয়া হলে আকৌ প্ৰশ্ন হৈ যাব সেই কাৰণে আমি হেল্পিং ভাৰ্বটো সাবজেক্টৰ পিছত দিম এতিয়া যে আমাৰ ফাৰ্স্ট সেকেন্ড যেহেতু টেন্সৰ পৰিৱৰ্তন কৰিব লাগিব এটো কোনটো টেন্সত আছে যেহেতু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিলে আমি এটো প্ৰশ্নৰ পৰা এছাৰটিভ বনাব লাগিব সেই কাৰণে আমি কি কৰিম যে প্ৰেজেন্ট ইনডিফিনিট হলে পাষ্ট ইনডিফিনিটৰ এছাৰটিভটো কৰিম আৰু তেতিয়া আমি কি কৰিব লাগিব যে হেল্পিং ভাৰ্বৰ আগত নাচাই আমি pronounৰ চেঞ্জিংটো কৰিব লাগিব যে pronoun কি আছে you এতিয়া you মানে কোন হয় you আলেকজাণ্ডাৰে you পুৰাসক কৈছিল আৰু পুৰাসক আমি কি বুলি কম he how he পিছত যোনটো desire আছে এটো প্ৰেজেন্টত আছে হেটো আমি পাষ্টত লৈ যাম যে desire ed এটা লগাম যে how he desired to be treated যেনেকৈ আছে how he desired to be treated ইয়াৰ পিছত আমি কি দিম ফুল ষ্টপ দিম সেকেন্ডত হ'ব যে he answered যোনটো আছিল এতিয়া he কি ৰিপ্লাই দিছিলে এইটো আনসাৰ বা he replied এতিয়া আনসাৰও দিলে হ'ব যে he answered আৰু যেহেতু কমা ইনভাৰ্টেড কমাৰ সলনি এবাৰ আমি that ব্যৱহাৰ কৰিম কিন্তু কিয় কৰিম এইটো সাইড প্ৰশ্ন ইন্টাৰগেটিভ নেৰেশ্যন নহয় এটো পৰ্চন সেই কাৰণে আমি that ব্যৱহাৰ কৰিম that এতিয়া হি কি ৰিপ্লাই দিছিলে কি আনসাৰ দিছিলে যে তাক ৰজাৰ নিচিনা ট্ৰিট কৰিব লাগিব সেই কাৰণে কি হ'ব যেহেতু ইয়াত প্ৰেজেন্ট টেন্সত আছিল প্ৰশ্নটো সেই কাৰণে এটো পাষ্টত গুচি যাব এতিয়া হি ডিজায়াৰ্ড এতিয়া কি কৰিছিল হি ৰজাৰ নিচিনা ট্ৰিট কৰিব লাগে সেই কাৰণে হি ডিজায়াৰ্ড to be treated
to be treated like a king, full stop. এতিয়া আলেকজাণ্ডাৰে সুধিছিল তাক কেনেকৈ আলেকজাণ্ডাৰে পৰশক সুধিছিল তাক কেনেকৈ ট্ৰিট কৰিব লাগে হে আনসাৰ দিছিল যে তাক ৰজাৰ নিচিনা ট্ৰিট কৰিব লাগে এতিয়া সেকেন্ড কোৱেশ্চনটো আমি কৰিম যে সেম the boys exclaimed in joy that they had all passed the test and that they would celebrate their success the next day. First of all, উত্তৰটো বুজিলো যে লৰাবিলাক আনন্দত কৈছিলে কি কৈছিলে যে হিহতে টেষ্ট পাস কৰিছে আৰু সেই কাৰণ পাস কৰিছে আৰু হিহতে যে অহাকালি নেক্সট ডে হিহতৰ পাৰ্টিটো সাকসেস পাৰ্টিটো সেলিব্ৰেট কৰিব এতিয়া আমি কেনেকৈ কৰিম যেহেতু এটো ইনডাইৰেক্টত আছে আৰু ইনডাইৰেক্টত থাকিলে ইনডাইৰেক্টৰ পৰা আমি আকৌ ডাইৰেক্ট লৈ নিব লাগিব এতিয়া ফাৰ্স্ট আমি এটা পোৰশন যাও ইমানখিনি লৈকে এটা পোৰশন আছে এতিয়া এক্সক্লেইম ইন জয় আমি জানো যে এক্সক্লেইম ইন জয় যোনটো আমি আনন্দত কিবা হয় তেতিয়া হলে এক্সক্লেইম ইন জয় বুলি ব্যৱহাৰ কৰো আৰু এটো ডাইৰেক্টত হুৰৰা পৰা এক এক্সক্লেইম উইথ জয় টু আহে সেই কাৰণে আমি কি কৰিম যে the boys said বুলি লিখিম the boys said ইয়াৰ পিছত আমি কমা ইনভাৰ্টেড কমা দিম the boys said এতিয়া exclaim with joy যোনটো আছিল হেইটো আমি কমা ইনভাৰ্টেড কমাৰ পিছত ব্যৱহাৰ কৰিম কি কৰিম হুৰৰা পিছত এক্সক্লেমেশন মার্কস টু দিম হুৰৰা যেটো এক্সক্লেইম ইন জয় এইটোৰ খলনি আমি কি কৰিম যে কমা ইনভাৰ্টেড কমাৰ পিছত আমি হুৰৰা দিম আৰু হুৰৰা থাকিলে এক্সক্লেইম ইন জয় দিম সেকেন্ডত কমা দ্যাটৰ খলনি আমি তো কি দিলু কমা ইনভাৰ্টেড কমা ইয়াৰ পিছত আমি এক্সক্লেইমৰ খলনি আমি কি দিলু হুৰৰা এতিয়া আমি কৰিব লাগিব they had all passed এতিয়া দে কোন দে হৈছে এই বয়জ বিলাকে আৰু সেই কাৰণে লৰা বিলাকে হিহতে নিজক কি বুলি কব দেৰ খলনি হিহতে উই বুলি কব যেহেতু ডাইৰেক্টত এতিয়া টেন্সৰ পৰিৱৰ্তন হ'ব কাৰণ এইটো ৰিপৰ্টিং ভাৰ্বটো past tense আছে এতিয়া কি হ'ব যে they had এতিয়া দে মানে কোন দে মানে এই লৰা বিলাকে আৰু লৰা বিলাকে নিজে নিজক কি বুলি কব উই বুলি কব এতিয়া had যেহেতু past tenseত গৈছে আমি জানো যে প্ৰেজেন্ট পারফেক্ট থাকিলে past পারফেক্টত যায় প্ৰেজেন্ট পারফেক্টত থাকিলে past পারফেক্টত যায় সেই কাৰণে হেডৰ খলনি আমি have ব্যৱহাৰ কৰিম we have all passed ইয়াতো past থাকিব যেহেতু past প্ৰেজেন্ট পারফেক্টটো ভাৰ্বৰ লগত ed যোগ হয় past participle হয় তেতিয়া হলে the test as it is থাকিব test ইয়াৰ পিছত full stop যে full stop নহয় comma inverted comma we have all passed the test সেকেন্ডত কি হ'ব সেকেন্ডত কমা দ্যাটৰ খলনি কমা ইনভাৰ্টেড কমা ইয়াৰ পিছত them means আকৌ হিহত them means হিহত আৰু হিহতে নিজে কি বুলি কব আমি বুলি কব we would celebrate their success they would celebrate their success হিহতৰ সাকসেসটো উদযাপন কৰিব সেলিব্ৰেট কৰিব সেই কাৰণে we যেতিয়া ডাইৰেক্টত কব হিহতে কব যে দেৰ খলনি আহিব we আৰু would জানো আমি shall willৰ খলনি would আহে এতিয়া we shall বা we shall যে wouldৰ খলনি shall আহিব আৰু celebrate to celebrate থাকিব celebrate এতিয়া আমি হিহতক
যে ইয়াত আমি সিহঁতক দেয়াৰ বুলি কৈছোঁ আৰু সিহঁতে নিজে নিজক কি বুলি ক'ব দেয়াৰ সলনি আৱাৰ আহিব আৱাৰ সাকসেস আৰু ইয়াত কি আছে দ্য নেক্সট ডে আমি জানো যে টুমৰোৰ সলনি নেক্সট ডে আহিছে সেইকাৰণে আমি আকৌ ডাইৰেক্টত কি কৰিম টুমৰো আৰু লাষ্টত কি দিম ফুল ষ্টপ আৰু ইয়াকো আমি কি কৰিম কমা ইনভাৰ্টেড কমাটো ক্লোজ কৰিম সেকেন্ডত কি কৰিম যে সেকেন্ড থাৰ্ড কোৱেশ্চনটো আমি সেম কৰিম যে কি আছে the lady said to the salesman the lady said to the salesman lady jone salesman কৈছিলে what is the price of the barbie doll যে barbie doll টোৰ price কিমান যে lady jone salesman জনক কৈছিল যে barbie doll টোৰ price কিমান আৰু salesman এ lady জনক কৈছিল it is bit expensive but I can give you at a 20% discount আৰু lady জনক salesman কৈছিল এইটো অলপ expensive অলপ দামী হয় আৰু কিন্তু I can give you হি তাইক এইটো 20% ডিসকাউন্টত দিব পাৰিব এতিয়া আমি কেনেকৈ কৰিম ফাৰ্স্টত আমি এটা পোৰশন চাম যেহেতু এইটো ফাৰ্স্ট পোৰশনটো আমি চাম যে যেহেতু প্ৰশ্নবোধক বাক্য এতিয়া প্ৰশ্নবোধকত আমি জানো যে সাইটৰ সলনি আক্স ব্যৱহাৰ কৰা হয় তেতিয়া হলে কি হ'ব the lady সাইটৰ সলনি আহিব আক্স the lady asks the salesman এতিয়া কমা ইনভার্টেড কমাৰ উঠি যাব যেহেতু প্ৰশ্নবোধকত কি আছে wh ফ্যামিলিৰ মেম্বাৰ আছে যোনটো তাকে wh থাকিলে as it is আহিব what ইয়াৰ পিছত আমি জানো যে এইটো প্ৰশ্নবোধক আছে আৰু ইনডাইৰেক্টত কৰিলে আমি অ্যাসাৰ্টিভ কৰিব লাগিব আৰু অ্যাসাৰ্টিভ কৰোতে কি কৰিব লাগিব আমি সাবজেক্টৰ পিছত হেল্পিং ভাৰ্বটো লৈ যাব লাগিব এতিয়া আমি কি কৰিম যেহেতু এইটো পাস্ট টেন্সত আছে সেইকাৰণে টেন্সৰো পৰিৱৰ্তন কৰিব লাগিব এতিয়া আমি ফাৰ্স্টত সাবজেক্টৰ এতিয়া সাবজেক্ট কি the price of the baby doll the price what the price of এতিয়া this থাকিলে আমি জানো that হয় of that Barbie doll এতিয়া হিক তাই কি কৈছিল what is the price of Barbie doll তেতিয়া আমি সাবজেক্টৰ পিছত কি কৰিম হেল্পিং ভাৰ্ব যোনটো আছে সেইটো লগাম এতিয়া আমি জানো যে এইটো is am is are থাকিলে কি হয় was were হয় এই কাৰণে was টো আমি লাষ্টত দিম আৰু তেতিয়া কি দিম ফুল ষ্টপ দিম ইয়াৰ পিছত এটা পোৰশন আমাৰ হৈ গল যে what the price of this Barbie doll was ইয়াৰ পিছত আমি কি কৰিম আৰু তেতিয়া সেলসম্যান জনে কি কৈছিলে সেলসম্যান জনে said to her মানে সেলসম্যান জনে তাক ৰিপ্লাই দিছিলে এতিয়া said টোৰ সলনি কি ব্যৱহাৰ কৰিম আমি ৰিপ্লাইড ব্যৱহাৰ কৰিম এতিয়া the salesman বা he replied দিলেও হ'ব he replied এতিয়া said টোৰ সলনি আমি replied ব্যৱহাৰ কৰিম কাৰণ he reply to দিছিলে he replied to her he lady গৰাকীক reply দিছিল he replied to her he কি reply দিছিলে তেতিয়া আমি কি ব্যৱহাৰ কৰিম said to her এতিয়া কমা ইনভাৰ্টেড কমাৰ সলনি আমি that ব্যৱহাৰ কৰিম কাৰণ এইটো প্ৰশ্নবোধক নহয় পিছৰখিনি প্ৰশ্নবোধক নহয় এতিয়া কি ৰিপ্লাই দিছিলে যে it is এতিয়া যত আমি it is পাইছো যে is ৰ সলনি আমি was টো ব্যৱহাৰ কৰিম যে that it was bit expensive বাকিখিনি as it is থাকিব expensive
but I এতিয়া I can give you মানে I can মানে কাৰ কথা কোৱা হৈছে I can মানে সেলসম্যান জনৰ কথা হৈছিল হি দিব পাৰিব সেই কাৰণে I ৰ সলনি কি হ'ব হি এতিয়া আমি জানো যে can থাকিলে হয় could can থাকিলে could he could give আৰু it থাকিলে আমি that টো কেতিয়াবা ব্যৱহাৰ কৰিব পাৰো যে he can give it he can give it to her at a 20% discount at a 20% discount full stop এতিয়া আমি ফাৰ্স্টত অৰ্থ বুজিব লাগিব তেতিয়াহে আমি কৰোতে সহজ হ'ব আৰু এনেকৈ আমি এটাৰ পৰা ডাইৰেক্টত থাকিলে ইনডাইৰেক্ট আৰু ইনডাইৰেক্টত থাকিলে ডাইৰেক্ট কৰিব পাৰিম